ওপৰত যিখিনি চালৰ পানীখিনি পৰে সেই চালৰ পানীখিনি জমা কৰি নি এটা সময়ত সেইখিনি বিশুদ্ধ কৰি খোৱা পানী হিচাপে ব্যৱহাৰ কৰিছিল। গতিকে পানীৰ যিটো সংৰক্ষণ বা পানীৰ যিটো পুনৰাবৃত্তি সেই পুনৰাবৃত্তিৰ জৰিয়তে যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ তাৰ প্ৰতি আমি সজাগ সচেতন হ'ব লাগে। গতিকে এই সম্পৰ্কে আমাৰ আমন্ত্ৰিত অতিথি সন্মানীয় নাগাবান্ধা মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক আজগৰ আলী ছাৰে তোমালোকক বিতংভাৱে ক'ব। তাৰ পাছত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰাও আমি এই জল দিৱস সম্পৰ্কে জলৰ বিষয়ে আমি কিছু কথা আমি বক্তব্য ৰাখিম। গতিকে সন্মানীয় অতিথি ছাৰক এই জল দিৱস সম্পৰ্কে দুই এষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাম। বিদ্যালয়ৰ বিজ্ঞান শিক্ষক তৈয়ব আলী ছাৰ ডাঙৰীয়া, তাৰপিছত বিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বিদ্যালয়ত এই যিটো বেনাৰ দেখিছা ইক' ক্লাব, যিটো হয়তো নতুন দেখিছা নহয় জানো, হয়নে নহয়? গতিকে এই ইক' ক্লাব সম্পৰ্কে মই দুই এষাৰ কথা ক'ব বিচাৰিছোঁ। ইক' ক্লাবটো হৈছে অসম চৰকাৰৰ এছটেক অৰ্থাৎ আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰমেণ্টেল কাউন্সিলৰ জৰিয়তে এটা মানে বিদ্যালয়ৰ পৰ্যায়ত পৰিৱেশ সংক্ৰান্তীয় বিভিন্ন কাৰুকাৰ্যবিলাক বিভিন্ন এক্টিভিটিবিলাক যাতে ইমপ্লিমেণ্ট কৰিব পাৰে তাৰ কাৰণে গঠিত এটা ব্যৱস্থাপনা। আৰু এই ইক' ক্লাবটো জিলাই জিলাই কিছুমান নডেল এজেঞ্চি থাকে, যেনেকৈ কিছুমান জিলাত আছে আছাম আৰ্যভট্ট ছায়েন্স চেণ্টাৰ, আৰু আমাৰ মৰিগাঁৱত হৈছে আছাম ছায়েন্স ছ'চাইটি, আৰু আছাম ছায়েন্স ছ'চাইটি হৈছে ইয়াৰ মৰিগাঁৱৰ কাৰণে নডেল এজেঞ্চি। আৰু এই নডেল এজেঞ্চিৰ জৰিয়তে আমাৰ ইক' ক্লাববিলাক গোটেই জিলাবিলাকত ইক' ক্লাববিলাক পৰিচালনা হয়। আৰু বিভিন্ন বিদ্যালয়ত বহুত আগৰ পৰাই আছিলে ইক' ক্লাবটো, কিন্তু আমাৰ যিখন নাগাবান্ধা হাইস্কুল তাত বহুত আগৰ পৰাই আছে, কাৰ্যক্ৰম হৈ আছে। কিন্তু এই ইক' ক্লাবটো কেৱল যে চৰকাৰী বিদ্যালয়ত থাকিব লাগিব তেনেকুৱা নহয়, এইটো বেচৰকাৰী বিদ্যালয়তো থাকিব পাৰে। সেইকাৰণে মই জিলা পৰ্যায়ৰ ব্যক্তিসকলৰ লগত আলোচনা কৰি নাগাবান্ধা জাতীয় বিদ্যালয়তো এখন ইক' ক্লাব দিব লাগে কাৰণে মই প্ৰস্তাৱ এটা আগবঢ়াইছিলোঁ, আৰু সেই প্ৰস্তাৱৰ প্ৰতি সন্মান জনাই ইয়াতে ইক' ক্লাবটো তোমালোকৰ বিদ্যালয়তো দিছোঁ। আৰু ইয়াৰ উদ্দেশ্য হ'ব যে পৰিৱেশ সংক্ৰান্তীয় কিছুমান কাম, ইয়াৰ জৰিয়তে আমি যিটো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিম, তাৰপিছত বিশ্ব জল দিৱস, বিশ্ব জলাশয় দিৱস, এনেকুৱা বিভিন্ন ধৰণৰ দিৱসবিলাক আমি ইয়াৰ জৰিয়তে উদযাপন কৰিম। আৰু ইয়াৰ কাৰণে এটা সামান্য পৰিমাণৰ কিবা এটা মাননীয় ফাণ্ডৰো ব্যৱস্থা থাকে, একেবাৰে কম পৰিমাণৰ। মেইন কথাটো হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ জৰিয়তে পৰিৱেশৰ প্ৰতি এটা সজাগতা সৃষ্টি কৰিব লাগে। আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰিৱেশ হিতৈষী হেবিটবিলাক বনাব লাগে। গতিকে ইক' ক্লাবৰ মেইন উদ্দেশ্য এইখিনিয়ে। গতিকে আশা কৰোঁ পৰৱৰ্তী সময়ত তোমালোকৰ শিক্ষাগুৰুৰ জৰিয়তে ইয়াৰ উদ্দেশ্য আৰু কাৰুকাৰ্যৰ বিষয়ে তোমালোকে জানিবা, আৰু এক্টিভিটি কি হয়, আৰু তোমালোকেও বিভিন্ন ধৰণৰ এক্টিভিটি যিবিলাক দিয়া হয় ইক' ক্লাবৰ জৰিয়তে, বিভিন্ন ধৰণৰ কুইজ কম্পিটিশ্যনো পতা হয় পৰিৱেশ সংক্ৰান্তীয়, বিভিন্ন ধৰণৰ ফিল্ড ভিজিটো কৰা হয়, এনেকুৱা কিছুমান যিবিলাক ছলিড ৱেষ্ট মেনেজমেণ্ট তাৰো এটা ধাৰণা দিয়া হয়, এনেকুৱা বিভিন্ন ধৰণৰ কাৰুকাৰ্যবিলাক কৰা হয়। গতিকে এইটো আছিলে ইক' ক্লাবৰ বিষয়ে। তাৰপিছত আমি আজিৰ দিনটোৰ যিটো উদ্দেশ্য, আজিৰ দিনটোৰ যিটো আমি ইয়াত যিটো কাৰণত একত্ৰিত হৈছোঁ সেইটো হৈছে আমাৰ বিশ্ব জল দিৱস। এই জল দিৱসটোৰ বিষয়ে দুই এষাৰ ক'ব ওলাইছোঁ যে আমি সকলোৱে জানো, এটা কথা সৰুৰ পৰা শুনি আহিছোঁ যে পানীয়ে প্ৰাণীৰ প্ৰাণ, এইটো সকলোৱে জানো, হয়নে নহয়? কিন্তু এই বস্তুটো আমি শিকিব লাগে, শিকিছোঁ, কিন্তু পানীৰ যিটো মহত্ব, পানীৰ যিটো গুৰুত্ব, এইটো হয়তো আমি বিভিন্ন কাৰণত উপলব্ধি কৰা নাই। তাৰ এটা কাৰণ হৈছে যে আমাৰ অঞ্চলবিলাকত পানীৰ অভাৱটো একেবাৰে কম। পানীৰ অভাৱ বুলি ক'লে এইটো মানে হাঁহিবলগীয়া কথা হৈ যায়, হয়নে নহয়?
আমাৰ ইয়াতে এভেইলেবল পানী আছে কিন্তু আমি যদি আমাৰ অঞ্চলৰ পৰা অলপ বাহিৰলৈ যাওঁ বিশেষকৈ গুৱাহাটী চিটি আৰু বেলেগ ৰাজ্যলৈ যাওঁ কিছুমান ৰাজ্য যেনেকৈ ৰাজস্থান তাত একলো পানীৰ কাৰণে কেইবা 10 কিলোমিটাৰ দূৰলৈকে যাব লাগে বুজি পাইছানে গতিকে আৰু কিছুমান দেশততো আৰু অৱস্থাই নাই পানীৰ কাৰণে কেনেকুৱা হাহাকাৰ হৈছে গতিকে এনেকুৱা কাৰণতে যেটো ইউনাইটেড নেশ্যনে 1992 চনতে এটা পৰিৱেশ সংক্ৰান্তীয় বিশেষ যেটো অধিৱেশন ব্ৰাজিলত ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত হৈছিল আৰু তাত এটা প্ৰস্তাৱ ৰাখিছিল যে পানীৰ প্ৰতি যেটো সজাগতা পানীৰ সংৰক্ষণৰ প্ৰতি যেটো সজাগতা তাৰ কাৰণে আমি প্ৰত্যেক বছৰে 22 মাৰ্চ তাৰিখে আমি বিশ্ব জল দিৱস হিচাপে উদযাপন কৰিম অৰ্থাৎ 1993 চনৰ পৰা গোটেই বিশ্বতে আমি জল দিৱসটো উদযাপন কৰি আহিছো আৰু তেতিয়াৰ পৰা আমি এতিয়ালৈকে আমি 2025 লৈকে গোটেই বিশ্বই জল দিৱস উদযাপন কৰি আহিছে আৰু এই প্ৰত্যেক বছৰতে জল দিৱসৰ কাৰণে এটা থিম এটা বিষয়বস্তু বাছি লয় আৰু এই বছৰৰ থিমটো হৈছে গ্লেচিয়াৰ প্ৰিজাৰ্ভেশ্যন অৰ্থাৎ হিমবাহৰ সংৰক্ষণ হিমবাহ কি বস্তু জানানে হিমবাহ কি বস্তু নাজানা গ্লেচিয়াৰটো কি বস্তু কোনোবা জানানে এই যেটো বৰফ যেটো উত্তৰ মেৰু দক্ষিণ মেৰু যেটো বৰফৰ মহান সাগৰ পাহাৰ বুজি পাইছানে এইবিলাকক গ্লেচিয়াৰ বুলি কয় আৰু সেই গ্লেচিয়াৰবিলাক সংৰক্ষণ কৰিব লাগে আৰু সেই সংৰক্ষণ এতিয়া আমি ইয়াৰ পৰা কেনেকৈ কৰিম এই গ্লেচিয়াৰবিলাকতো আমাৰ সেই উত্তৰ মেৰু দক্ষিণ মেৰু বা ডাঙৰ যিবিলাক পৰ্বত আছে তাতহে থাকে আমি তেতিয়াহ'লে এই ইয়াৰ পৰা কেনেকৈ সংৰক্ষণ কৰিব পাৰিম আমি পাৰিম বুজি পাইছানে কেনেকৈ পাৰিম সেই গ্লেচিয়াৰবিলাক দিনক দিনে গলিবলৈ আৰম্ভ কৰিছে সেই গলাৰ কাৰণটো হৈছে আমি বুজি পাইছানে কেনেকৈ গলি আছে যে যেটো বিশ্বৰ যেটো গড় তাপমাত্ৰা যাক আমি কি বুলি কওঁ গোলকীয় উষ্ণতা সেই গোলকীয় উষ্ণতাটো কি হৈ আছে দিনে দিনে বাঢ়ি গৈ আছে আৰু দিনে দিনে বাঢ়ি যোৱাৰ ফলত কি হৈ আছে সেই যেটো হিমবাহবিলাক গলিবলৈ আৰম্ভ কৰি আছে আৰু সেই হিমবাহবিলাক সেই গ্লেচিয়াৰবিলাক গলিলে কি হ'ব ন সাগৰৰ যেটো পৃষ্ঠ সাগৰৰ যেটো সি লেভেল সেইটো বাঢ়িব আৰু বিজ্ঞানীসকল